নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। অসম পুলিচৰ যিটো গ্ৰেড 4 ভেকেঞ্চি আছে, গ্ৰেড 4 ভেকেঞ্চিত আপোনালোকৰ কুকৰ ভেকেঞ্চি আছে, চাফাই কৰ্মচাৰী আৰু বিভিন্ন ভেকেঞ্চি তাত আছিলে। আৰু আপোনালোকে যদি অসম পুলিচৰ গ্ৰেড 4 ভেকেঞ্চিত যিটো কুকৰ ভেকেঞ্চি হয়, যদি আপোনালোকে কুকৰ ভেকেঞ্চি আসাম পুলিচৰ আণ্ডাৰত যিখিনি কুকৰ ভেকেঞ্চি ইতিমধ্যে তাৰ ইণ্টাৰভিউ শেষ হৈ গৈছে আৰু বহুতে যেহেতু SDRFৰ ফালৰ পৰা যিখিনি কুকৰ ভেকেঞ্চি নতুনকৈ মুকলি কৰিছে, তাৰ যেহেতু আপোনালোকৰ ইণ্টাৰভিউটো 19 তাৰিখৰ পৰা আপোনালোকৰ অনুষ্ঠিত হ'ব। গতিকে বহুত কেণ্ডিডেটে যিহেতু মোক কমেণ্ট বক্সত সুধি আছে যে দাদা, যিটো আপোনালোকৰ কুকৰ ভেকেঞ্চি হয় সেইটোত আপোনালোকৰ কেনেকুৱা ধৰণৰ আপোনালোকৰ অনুষ্ঠিত হয়, বা আপোনালোকে যিসকলে এতিয়া নতুনকৈ দিব তেওঁলোকে হয়তো বহুতে নাজানে যে তাত প্ৰথমতে যাই কি কৰিব লাগে, ৰানিং হ'ব নেকি, আৰু আপোনালোকৰ যিটো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হয়, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকৰ চেক কৰিব নে নকৰে, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত জনাবলৈ গৈ আছোঁ। যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আপোনালোকক কম সময়ৰ ভিতৰতে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচৰ ফালৰ পৰা যিখিনি কুকৰ ভেকেঞ্চি মুকলি কৰা হৈছে, এই ভেকেঞ্চিখিনি SDRFৰ যিটো ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ SDRFৰ হয়, তাৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। যিহেতু ইয়াৰ কুকৰ যিখিনি ইণ্টাৰভিউ আপোনালোকৰ 19 মাৰ্চ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব, তো তাৰ কাৰণে বহুত কেণ্ডিডেটে যিহেতু মোক সুধি আছে যে এই যিটো কুকৰ টেষ্ট অনুষ্ঠিত হ'ব তাত আপোনালোকৰ কি চিলেকশ্যন প্ৰচেছত কি থাকিব, হাইট আৰু চেষ্ট জুখিব নে নুজুখে, তাৰপিছত আপোনালোকৰ যিটো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হয়, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো চেক কৰিব নে নকৰে, আৰু আপোনালোকৰ যিটো আপোনালোকৰ কুকৰ হয়, কুকটো আপোনালোকৰ কি কুৱেশ্যন দিব পাৰে কুকৰ বিষয়ে, সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ। তো আপোনালোকে প্ৰথমৰ পৰা আপোনালোকক জনাই দিছোঁ যে আপোনালোকে ইণ্টাৰভিউত যোৱাৰ পৰা আপোনালোকে কি কৰিব পাৰিব, সকলোবিলাক তথ্য জনাই আছোঁ। এই যিখিনি ডিটেইলছ আপোনালোকক জনাই আছোঁ, ডিটেইলছখিনি মই আসাম পুলিচৰ যিটো কুকৰ ইতিমধ্যে ইণ্টাৰভিউ হৈ গৈছে, তাৰ আপোনালোকৰ যিটো এজন কেণ্ডিডেট হয়, কেণ্ডিডেটৰ পৰা মই এই কথাখিনি জানি কিনে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তেওঁক আপোনালোকৰ যিখিনি প্ৰচেছ কৰিছিল তেওঁৰ লগত, সকলোবিলাক তথ্য এই ভিডিঅ'টোত মাধ্যমেৰে আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব, প্ৰথমতে আপোনালোকৰ যিখিনি এডুকেশ্যনেল ডকুমেণ্টছ আছে, ডকুমেণ্টছখিনি আপোনালোকে লৈ যাব লাগিব। আপোনালোকে প্ৰত্যেকটো ডকুমেণ্টছৰ আপোনালোকৰ জেৰক্স কপি এক কপি লৈ যাব লাগিব। তাৰপিছত আপোনালোকৰ ফটোটো আপোনালোকে লৈ যাব লাগিব। আপোনালোকৰ তাৰ 2 কপিমান ফটো আপোনালোকে লৈ যাব। তাৰপিছত আপোনালোকৰ যিখন কুকত যদি আপোনালোকে এপ্লাই কৰিছে, যিহেতু আপোনালোকে কুকত এপ্লাই কৰিছে, তো আপোনালোকৰ চাৰ্টিফিকেটখন আপোনালোকৰ থকাটো বাধ্যতামূলক, কিয়নো ইয়াত কোনো ধৰণৰ এডমিট কাৰ্ডতো আপোনালোকৰ বা এপ্লাই কৰাটো মেনশ্যন কৰা নাছিল যে আপোনালোকৰ কুকৰ চাৰ্টিফিকেট লাগিব বুলি। কিন্তু আপোনালোকৰ কুকৰ চাৰ্টিফিকেটখন থাকিলে আপোনালোকৰ চাকৰি পোৱাটোত আপোনালোকৰ অলপ সুবিধা হ'ব। তো গতিকে আপোনালোকৰ কুকৰ চাৰ্টিফিকেটখন আপোনালোকে পাৰিলে আপোনালোকে লৈ যাব যিমান পাৰে। আৰু তাৰপিছত আপোনালোকৰ ডকুমেণ্টছখিনি আপোনালোকক জনালে কি ডকুমেণ্ট লাগিব, সকলোবিলাক তথ্য এডমিটত আপোনালোকৰ থাকিবই। তথাপি আপোনালোকক যিখিনি আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্টছ আছে, সকলোবিলাক ডকুমেণ্টছ আপোনালোকে লৈ যাব। তাৰপিছত আপোনালোকে যেতিয়া ডকুমেণ্ট আপোনালোকে যাব, তাৰপিছত আপোনালোকৰ তাতে 2টা লাইন থাকিব, বৰ্ড 1 বৰ্ড 2 আপোনালোকৰ লাইন থাকিব। তো আপোনালোকৰ এডমিট কাৰ্ডত আপোনালোকৰ মেনশ্যন থাকিব আপোনালোকে কোনটো লাইনত আপোনালোকে আপোনালোকে লাইন কৰিব লাগিব। আপোনালোকে তাত লিখে এডমিট কাৰ্ডত। তো আপোনালোকে বৰ্ড 1 বা বৰ্ড 2 যিকোনো এটা লাইনত আপোনালোকে তাত প্ৰথমতে লাইনত আপোনালোকে যাব লাগিব। তাৰপিছত আপোনালোকে যেতিয়া যাব, তাৰপিছত প্ৰথমতে আপোনালোকৰ গৈ আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, অৰিজিনেল ডকুমেণ্ট, সকলোবিলাক ডকুমেণ্ট আপোনালোকৰ চেক কৰিব, আৰু হয়তো আপোনালোকৰ জেৰক্স কপি একপি আপোনালোকে তেওঁলোকে ৰাখি দিব পাৰে। তাৰপিছত আপোনালোকৰ যেতিয়া ডকুমেণ্টখিনি চেক কৰা হ'ব, তাৰপিছত আপোনালোকৰ যিটো আপোনালোকৰ মেডিকেল টেষ্ট হয় বা আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, আপোনালোকৰ সেইটো প্ৰথমতে হ'ব। তাৰপিছত আপোনালোকৰ যিটো হাইট চেষ্ট সকলোবিলাক আপোনালোকৰ জুখিব। মেডিকেলত ক'বলৈ গ'লে যিজন কেণ্ডিডেটৰ পৰা জানিব পাৰিছোঁ এই কথাখিনি, তেওঁলোকৰ মেডিকেল সেইটো ইমান এটা কৰা নাই। তো অনলি আপোনালোকৰ যিটো হাইট আৰু চেষ্ট সেইটো জুখিছে, চেষ্টটো জুখিছে বা ৱেইটটো আপোনালোকৰ জুখিছে। মেডিকেলটো এনেকুৱা ধৰণৰ আপোনালোকৰ একো কৰা নাই বুলি কৈছে তেওঁ। আৰু তাৰপিছত আপোনালোকৰ যেতিয়া আপোনালোকে এইটো কোৱালিফাই কৰিব, কোৱালিফাই কৰাৰ পিছত আপোনালোকক আকৌ আপোনালোকৰ যিটো ভাইভা হ'ব, ভাইভাৰ কাৰণে আপোনালোকক লাইন ধৰিব দিব, আৰু আপোনালোকে ভাইভাৰ কাৰণে আপোনালোকে লাইন ধৰিব দিব। লাইন ধৰাৰ পিছত আপোনালোকে যেতিয়া ভাইভাত সোমাওঁতে আপোনালোকৰ তাত আপোনালোকৰ ডকুমেণ্টবিলাক একবাৰ চাব পাৰে চেক কৰি, যিখন আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে,
কুকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সেইখন আপোনালোকৰ এবাৰ চেক কৰি তেওঁলোকে চাব পাৰে তাৰপিছত আপোনালোকৰ কুৱেশ্যনবিলাক হ'লে আপোনালোকৰ সেনেকুৱা ধৰণৰ কুৱেশ্যন ইয়াত যিহেতু কুকৰ ভেকেঞ্চি হয় আপোনালোকৰ যিটো কুক ৰিলেটেড আপোনালোকৰ কুৱেশ্যন আপোনালোকে ধৰি লওক আপোনালোকৰ যিজন কেণ্ডিডেটৰ পৰা মই জানিব পাৰিছোঁ তেওঁ সুধিছিল যে তেওঁৰ প্ৰথমতে যোৱাৰ লগে লগে তেওঁৰ নামটো সুধিছিলে তাৰপিছত আপোনালোকৰ কুৱেশ্যন সুধিছিলে যে আপোনালোকক তেওঁ কি বনাব জানে সেইটো সুধিছিলে আৰু কিছুমান কেণ্ডিডেটক সুধিছে যে আপোনালোকৰ কুকত আপোনালোকৰ যিহেতু কুকৰ হয় তো আপোনালোকে সুধিছিলে যে 20 কেজি মাংস আপোনালোকৰ কেইজন মানুহে খাব পাৰিব 1 কেজি মাংস বনালে আপোনালোকৰ কিমান তেল আপোনালোকৰ দিব লাগিব তো সেনেকুৱা ধৰণৰ আপোনালোক কুৱেশ্যন দিব পাৰে বা আপোনালোকৰ যিটো জেনেৰেল নলেজৰ দুটা কুৱেশ্যন আপোনালোকক সুধিব পাৰে যেহেতু এইটো ভাইভা টেষ্ট ল'ব আপোনালোকৰ গতিকে আপোনালোকৰ যিকোনো তেওঁলোকে কুৱেশ্যন দিব পাৰে গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই যাব আপোনালোকে ভালদৰে সিনচিয়াৰ হৈ যাব কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব গতিকে আপোনালোকৰ যিটো চাফচিকুণতা মেইন হয় গতিকে আপোনালোকৰ তাতো নম্বৰ থাকিব যেহেতু গতিকে আপোনালোকে যিমান পাৰে আপোনালোকে যিমান চাফচিকুণতা আপোনালোকে যাব পাৰে সিমানে আপোনালোকে ভাল নম্বৰ এটা লাভ কৰিব গতিকে আপোনালোকে যিমান পাৰে ইমান ভালদৰে আপোনালোকে চাফচিকুণ হৈ যাব তো আপোনালোকে কুৱেশ্যনখিনিৰ বিষয়ে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব আপোনালোকক তো আপোনালোকে নিশ্চয় গম পালে কেনেকুৱা ধৰণৰ ইয়াত কুকৰ সিলেকশ্যন প্ৰচেছটো কৰা হয় তো আপোনালোকে যদিহে অলপ হ'লেও আপোনালোকে জানিব পাৰিলে এই ভিডিঅ'টোৰ পৰা আপোনালোকে এটা ভিডিঅ'টোত লাইক কৰি দিব আৰু চেনেলটোত ফ্ৰেণ্ড যদি আপোনালোকে নতুনকৈ আহিছে ফ্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে ফ্ৰেণ্ডছ আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়